वसुदेवाय ओ नमो भगवते वसुदेवाय ओ वासुदेवाय प्रथम द्वितीय स्कंधे शरण दूतय तृतीय चतुर्थे जार नाभिलेखे पंचमे स्थखे बैक्ष स्थल हे हस्तमे अस्तमे कर कमल जुगल कंठ दिखे नवमेद एकादशे ललाटना द्वादशे हेन भागवतर रुतिमा कृष्ण हे कृपालु गुरुमूर्ति भकत वैष्णव समस्त আজি सरला बरुवा चौक नामघर उपविष्ट हुआ भकत वैष्णव समस्त जनक आम भक्तिपूर्ण सेवा जानाई कृपालु गुरुमूर्ति सेवकी समस्त को आम सेवा जानाई आपनालोकर आज्ञा लई भागवतर चतुर्थ स्कंधर पुरंदन उपाख्यान श्री श्री अनिरुद्ध देवे ये पुरंदन उपाख्यानर पद निबंधन करिছে प्रथम अध्याय पद प्राचीन बहिर प्रति नारदर उपदेश हे जय जय कृष्ण दैत्य कुलाख्या हे तारी लाजी बत जत अशिष्ट निबारी एक शुद्ध शास्त्र मत पर्व ताइला भकत ओ सदाय प्रणाम हेन कृष्ण शरणत एक शुद्ध शास्त्र जानी क्षुद्र हुयाजी बसय अशुद्ध ईश्वरत शुद्ध सेवाए रमय हेन कृष्ण पदे मने पखिलु शरण
হৃদিত থাকিয়া নাথ কৰি চেতন ও বাহিৰে ভিতৰে গুৰু হুয়ানা ৰায়ন এ কৰায়ো আমাৰ জৰ মন বৰ্তন হে তোজো প্ৰসাদৰ কৃপা লেখে যেবে পাওঁ ও তোমাৰ গুণক কিছু বৰ্ণাই বাকচাওঁ এ নন্দ ঘৰে গোকুলত কিৰিলাই অপাৰ গুণ প্ৰকাশিয়া কৈ লোৱা জগত নিচাৰ মহাজন সবে তাক কৰিয়া কীৰ্তন দুৰ্গতি তৰিলা ভজি যাহাৰ চৰণ এ ভক্ত সমেত মাধৱত পখিয়া শৰণ চতুৰ্থ স্কন্ধৰ কথা কৰুণী ৰূপন এই মহাভাগৱত কথা প্ৰাচীন ব্ৰহিত নাৰদে কহিলা পুৰণ জনৰ চৰিত এ প্ৰাচীন বহিৰ পুত্ৰ পছে সগনে এ মহেশত উপদেশ পায়াৰ গমনে এইফালে আছে আৰম্ভণি বে এ সাগৰ জলত পখী হে অযুত বৎসৰ এ তপস্যা কৰিয়াৰা ধন্ত গদাধৰ ও সেহিবালা মহাৰাজা প্ৰাচীন বৰিষ এ যজ্ঞ কৰিবাক মনে কৰিয়া হৰিষ এ অসংখ্যাত পশু কৰি হে আছে কথা ও মহাঋষি নাৰদে খিলা বিদ্যমান হে মূঢ়মতী ৰাজা ইটো নজানে ধৰ্মক এ পশু কাটি ইচ্ছা কৰে উত্তম স্বৰ্গক এহি বুলি নাৰদ গৈ হে লন্ত তাৰ ঠাই নিপ্ৰতি উদিলা ৰঙে আসন বহাই কম কম মই কম ৰ'ব দেই গোটেইখিনি অকণমান গৈ লওঁ তাৰপৰা ব্যাখ্যা হোৱাৰ লগে লগে পদ ৰৈ যাব বহুতখিনি ন এই মহাসনে বশিলন্ত ব্ৰহ্মাৰ নন্দন
হে পাৰ্দঘ্য দিয়া ৰাজা বন্দিলা চৰণ এ হাঁহিয়া বুলন্ত ঋষি অশুনা নৃপবৰ নুবুজিলি কিছু তই শাস্ত্ৰৰ উত্তৰ এ কৰ্ম কৰি কিবা ফল পাইবে চাকৰ এ শাস্ত্ৰকনো বুজি তই মিছাতে হে মৰ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ অন্তিমত দিছে পুৰঞ্জন উপাখ্যান বুলি এই উপাখ্যানটি চতুৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যানৰ কথাখিনি প্ৰাচীনমহী ৰজাক 10 তেখেত পিতৃ কৈ আছে দেৱঋষি নাৰদে এই কথাখিনি দেৱঋষি নাৰদে কৈছে কিয়নো নাৰদে এই কথাখিনি প্ৰাচীনমহী ৰজাক ক'ব লগা হৈছে ভাগৱতৰ তৃতীয় স্কন্ধৰ পৰা কথাখিনি কৈ আছে ভাগৱত শাস্ত্ৰত আপোনালোকে হয়তো জানিছে শুনিছে যে ভাগৱতৰ শ্ৰোতা আৰু বক্তা দুটা সম্প্ৰদায় লৈ গঠিত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ দুটা সম্প্ৰদায়ৰ দ্বাৰা ভগৱন্তই বেকত কৰিছে এটা সম্প্ৰদায় হ'ল অনন্ত সম্প্ৰদায় আৰু অন্যটো সম্প্ৰদায় হ'ল নাৰায়ণ সম্প্ৰদায় ভূমি ভাগত ভাগৱত ভাগ পৰিছে নাৰায়ণ সম্প্ৰদায়ৰ পৰা অনন্ত সম্প্ৰদায়ৰ পৰা ভূমি ভাগত ভাগৱত নপৰিল কিন্তু অনন্ত সম্প্ৰদায়ৰ পৰা ভাগৱত যিজনে ল'লে আমাৰ মৈত্ৰৰ সেইজন মহাভকত হ'ল বিদুৰ বিদুৰে ভাগৱত লৈছে অনন্ত সম্প্ৰদায়ৰ পৰা কাৰণ মৈত্ৰ ঋষিয়ে ভাগৱত লৈছিলে সাংখ্যন মুনিৰ পৰা গতিকে সাংখ্যন মুনিক ভাগৱত দিছিলেহি চাৰি সিদ্ধই ভাগৱত লৈছিলে পাতাললৈ গৈ অনন্ত নাগৰ পৰা বস্তুখিনি বৰ ৰহস্যযুক্ত নাৰায়ণ সম্প্ৰদায়ত ভাগৱত প্ৰথম শ্ৰীহৰি নাৰায়ণে ক'লে সৃষ্টিকৰ্তা ব্ৰহ্মাই ভাগৱত দিলে তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক দেৱঋষি নাৰদে আনি ভাগৱত দিলে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসক বেদব্যাসে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে আৰু সেইবাৰ তেওঁ 18 নম্বৰ পুৰাণখন প্ৰণয়ন কৰি এটা আৰু ডাঙৰ কাম কৰিলে অন্যবাৰ তেওঁ পুৰাণ প্ৰণয়ন কৰি কাকো পঢ়োৱা নাছিলে শিকোৱা নাছিলে মাত্ৰ প্ৰণয়নে কৰি গৈছিলে ভাগৱত পুৰাণ প্ৰণয়ন কৰি টিকালজ্ঞ ঋষি বেদব্যাসে তেওঁৰ প্ৰাণৰ পুত্ৰ শুকক এই ভাগৱতৰ লগতে 18 পুৰাণ পঢ়াইছে কিন্তু আগৰ পুৰাণবিলাকো গোটেইখিনি শুকে জানে অন্তিমত বেদব্যাসে প্ৰণয়ন কৰা অষ্টাদশ পুৰাণ সূৰ্য বা মহন্ত সূৰ্য বা মহন্ত পুৰাণ বুলি এই শ্ৰীমদ ভাগৱতক কোৱা হয় এই মহাভাগৱত ভাগ শুকক তেওঁ পঢ়ালে শিকালে আৰু বুজালে শুকৰ মুখপদ্মে এই ভাগৱত পৰীক্ষিত নিপতিয়ে পালে শুকৰ শিষ্য সুতমুনিৰ মুখপদ্মে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিয়ে পালে গতিকে শ্ৰোতা বক্তাৰ তত্ত্বখিনি বৰ গভীৰ আজি সেইখিনি গোটেইখিনি বিশ্লেষণ কৰিবলৈ সময় নহ'ব আমি মাত্ৰ নামখিনিতে সীমাবদ্ধ ৰাখিছোঁ যে সুখ ব্যাস নন্দন ব্যাস হ'ল প্ৰণেতাই প্ৰণয়ন কৰি দিলেই দায়িত্ব শেষ নহয়
যেহেতু প্ৰণয়নৰ উদ্দেশ্য আৰু লক্ষ্য প্ৰণেতাই নিজে জানে, সেইটো কাৰণে কি কৰিলে ভাগৱত পুৰাণ প্ৰণয়ন আৰু উদ্দেশ্যৰ লক্ষ্যটো গোটেই জগতক বিস্তাৰ কৰি দিবৰ কাৰণে তেওঁৰ প্ৰাণৰ পুত্ৰ শুকক তেওঁ পঢ়ালে, শিকালে আৰু বুজালে। শুক কি? শুক দিগম্বৰ, গাত বসন নাথাকে, সত্যত জন্ম, তেতাত শৰণ, দাপৰৰ অন্তত পঢ়িছে ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে শুকে কীৰ্তন। আৰু তেতিয়াও তৰুণ 16 বছৰীয়া। অৰ্থাৎ শুক আত্মাৰূপ হৈ গ'ল, দেহৰ ক্ষয় আৰু বৃদ্ধি নহয়। কিয় হৈ গ'ল? তেওঁ ভাগৱত ৰূপ হৈ গৈছিল। এইটো কাৰণে মহাভাগৱত ৰূপ তেওঁ নিজে হৈ যাব পৰাৰ কাৰণেই তেওঁ বসন পৰিধান নকৰে। 7 দিন পৰীক্ষিতক সম্পূৰ্ণ ভাগৱত ক'লে। অন্তিমত দ্বাদশ স্কন্ধত যেতিয়া পৰীক্ষিতক তেওঁ প্ৰশ্ন কৰিছে যে যদি তোমাৰ মনত এতিয়াও সংশয় আছে, মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত আকৌ ক'ম। সেইটোৱে ডাঙৰ ৰহস্য। যদি শিষ্যৰ সংশয় চেদ হোৱা নাই, তেতিয়াহ'লে শুকে কৈছে মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত আকৌ ক'ম। কিয় ক'ম? তুমি মোক গুৰু বুলি, ঈশ্বৰ বুলি মানিলা। গুৰুৰ উদ্দেশ্য আৰু লক্ষ্য শিষ্যক উদ্ধাৰ কৰি দিয়াটো। যদি তুমি উদ্ধাৰ হলো বুলি তোমাৰ বিশ্বাস আহি গ'ল, তেতিয়াহ'লে মই তোমাক আকৌ এই পুনৰ ভাগৱত ক'ব নেলাগে। ভাগৱতৰ প্ৰথম স্কন্ধখিনি কৈছে কোনে? নৈমিষ ক্ষেত্ৰত কৈছে শৌনকাদি সহস্ৰ ঋষিক সুতে কৈছে। ভাগৱতৰ প্ৰথম স্কন্ধ। ভাগৱতৰ দ্বিতীয় স্কন্ধৰ কথাখিনি কৈছে পাণ্ডৱৰ নাতি পৰীক্ষিতক শুকমুনিয়ে। ভাগৱতৰ তৃতীয় স্কন্ধৰ কথাখিনি কৈছে মৈত্ৰেয় ঋষিয়ে। কাক কৈছে? বিদুৰক কৈছে। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ কথাখিনিও মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ আছে। তত্ত্বগত অৰ্থত আমি বুজিব লাগিব, কিয়নো একেজনকে কোৱা কথাখিনিকে আমাক ভাগৱতত দিয়া নাই। প্ৰথম কিয় সুতে ক'লে শৌনকাদি সহস্ৰ ঋষিক, দ্বিতীয়ত কিয় সুতে ক'লে পাণ্ডৱৰ নাতি পৰীক্ষিতক, তৃতীয়ত কিয় বিদুৰক কৈছে মৈত্ৰেয় ঋষিয়ে। এই 3টা তত্ত্ব। এই 3টা তত্ত্ব আগত ৰাখি ভাগৱত আগবাঢ়িছে। এইটো কাৰণে চতুৰ্থ স্কন্ধৰ অন্তত কি দিছে? পুৰঞ্জন উপাখ্যান। পুৰঞ্জন মানে জীৱ। এই জীৱৰ আখ্যানটো কেনে হ'ব? চতুৰ্থ স্কন্ধ আৰম্ভ হৈছে মনু আৰু মনু কন্যাসকলৰ বিৱৰণৰ দ্বাৰা। মনু কন্যাসকলৰ বিৱৰণৰ পাছত যেতিয়া মনু কন্যাসকলৰ বিবাহ আদি সম্পাদন হৈছে, ভাগৱতৰ চতুৰ্থ স্কন্ধত আৰম্ভ হৈছে কি? শিৱ আৰু দক্ষৰ বিৰোধ। শিৱ দক্ষৰ বিৰোধৰ পাছতে কি হৈ গ'ল? শিৱ দক্ষৰ বিৰোধৰ পাছতে ক্ৰমে ধ্ৰুৱ চৰিত্ৰ, অংগৰ কাহিনী, বেন ৰজাৰ কাহিনী, পৃথুৰ পৃথিৱী দোহন ইত্যাদি তত্ত্বৰে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ আধ্যাত্মিক তত্ত্বখিনি আগবাঢ়িছে। ভাগৱতৰ চতুৰ্থ স্কন্ধ সমাপ্ত হৈছে কিহেৰে? এই পুৰঞ্জন উপাখ্যানেৰে। গতিকে গোটেইখিনি পাঠ কৰি গোটেই কথাখিনি ক'বলৈ কোনো কাৰণত এটা দিনত এটা স্কন্ধৰ সম্ভৱ নহয়। অকণমান ৰেণুহে আমি স্পৰ্শ কৰিব পাৰিম। গতিকে মনু আৰু মনু কন্যা, হয়নে? মনু এজন বৈষ্ণৱ। ভাগৱত মহন্ত পুৰাণ। মহন্ত পুৰাণ মানে যি এই ভাগৱতৰ ভাগ লৈছে সি মহামহন্ত হ'বলৈ গৈ আছে। মহামহন্ত হ'বলৈ যদি যোৱা নাই, তেতিয়াহ'লে ভাগৱতে তেওঁক স্পৰ্শ দিয়া নাই। মহামহন্ত হ'বলৈ হ'লে ভাগৱতৰ স্পৰ্শ পাব লাগিব। সেইটো কাৰণে ভাগৱতক কি বুলি কোৱা হয়? মহন্ত পুৰাণ বুলি কোৱা হয়। এই ভাগৱতৰ স্পৰ্শ বা ইয়াৰ গন্ধ বা সুগন্ধি
যিজনে পাই থাকে বা পাবলৈ আৰম্ভ কৰে সেইজন মহান গুণৰ গৰাকী হৈ যাব পাৰে কিন্তু মানুহৰ গুণবিলাক ক্ষণস্থায়ী মানুহৰ বয়স বাগৰাৰ লগে লগে গুণবিলাকৰ পৰিৱৰ্তন হৈ থাকে ভাগৱত শাস্ত্ৰই মানৱীয় গুণবিলাকৰ কথা বেছি প্ৰাধান্য নিদি পৰমাত্মাৰ পৰম তত্ত্বযুক্ত গুণবিলাকৰ কথাত বেছি গুৰুত্ব দিছে ভাগৱতৰ মনুকন্যাসকলৰ বিবাহৰ তত্ত্বত দিছে কি দক্ষৰ 16 গৰাকী কন্যাৰ 13 গৰাকীক বিয়া দিছে ধৰ্মলে বিয়া দিছে 13 গৰাকী এগৰাকীক বিয়া দিছে কনিষ্ঠ গৰাকীক বিয়া দিছে কালে বৈষ্ণৱলে বৈষ্ণৱ কোন বৈষ্ণৱ শিৱ এই বৈষ্ণৱ শিৱলে বিয়া দিছে কাক সতীক সাধা নামৰ কন্যাগৰাকীক বিয়া দিছে কালে অগ্নিগণলে আৰু পিতৃগণলৈ এগৰাকী কন্যা বিবাহ দিছে এই 16 গৰাকী দক্ষ কন্যাৰ তত্ত্বৰে ভাগৱত শাস্ত্ৰৰ 4ৰ্থ স্কন্ধত আমাক জনাব বিচাৰিছে যে আমি নিজৰ বিষয়ে কি জানিলো আমি আমাৰ নিজৰ বিষয়ে কি অনুভৱ কৰিব পাৰিলো সেইটো কাৰণে তিনিটা বৃত্তি আমাৰ লগত আছে এটা ৰজগুণ হ'ল আমাৰ দেহ তত্ত্ব এই দেহক বৰ্তাই ৰাখিবৰ কাৰণে আমি উচিত অনুচিত বিচাৰ নকৰাকে কেতিয়াবা কাম কৰোঁ এই উচিত অনুচিত বিচাৰ নকৰাকে যিবোৰ কৰ্ম কৰা যায় সেয়া হ'ল তমগুণী কৰ্ম ৰজগুণী দেহ তমগুণী কৰ্ম এই দুটা কেৱল পাপৰ কাৰক এই বস্তু দুটা কেৱল পাপৰ কাৰক এই পাপৰ পৰা উদ্ধাৰ কৰিব পাৰে কিহে সাত্বিক শুদ্ধ বিচাৰ বুদ্ধিয়ে এই সাত্বিক শুদ্ধ বিচাৰ বুদ্ধিটো জীৱৰ সম্পত্তি নহয় দেহৰ সম্পত্তি নহয় এইটো সাধনা আৰু সিদ্ধিত লাভ কৰা ঈশ্বৰীয় সম্পত্তি সেইটো কাৰণে 4ৰ্থ স্কন্ধত দিছে কি শিৱ আৰু দক্ষৰ বিৰোধ দক্ষ হ'ল প্ৰজাপতি তেওঁক ব্ৰহ্মাদেৱে প্ৰজাপতি পাতি দিছে আৰু শিৱ হ'ল কৈলাশপতি এজন প্ৰজাপতি এজন কৈলাশপতি দুইজনৰ ভাৱ চিন্তন আৰু মনন এক নহল কেনেকুৱা হ'ল বিপৰীত হ'ল শিৱই সাধনা কৰে অন্তৰ্মুখী দক্ষই কৰ্ম কৰে বাহ্যিকমুখী এটা কোনটো শ্ৰেষ্ঠ আমি জীৱ হৈ যে জগতলৈ আহিলো আমি সদায় বাহ্যিকমুখী কৰ্মতে ব্যস্ত হৈ আছো দক্ষতা সম্পন্ন শিক্ষাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে দক্ষতা বিকাশৰ কথা কোৱা হৈছে হয়নে বাৰু এই দেহটোত প্ৰজাৰূপেৰে প্ৰতিপালিত হৈ আছে আমাৰ 10টা ইন্দ্ৰিয় সেইটো কাৰণে 10জন প্ৰজাৰ প্ৰতিৰূপী স্বামী হ'ল দক্ষ প্ৰজাপতি কি এই দেহটো হ'ল প্ৰজাপতি এই দেহটোতে আশ্ৰয় লৈ আছে কিহে 10টা ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন এই দেহটোৰ লগত এক হৈ আছে কি জীৱৰূপী শিৱ দেহ আৰু জীৱ পুৰুষ প্ৰকৃতিৰ অভিন্ন তত্ত্ব এই তত্ত্বক যদি আমি জানি ল'ব নোৱাৰো শাস্ত্ৰৰ দ্বাৰা ভকতিৰ দ্বাৰা ঈশ্বৰ সেৱাৰ দ্বাৰা তেতিয়াহ'লে আমি আত্মা ঈশ্বৰৰ পৰিচয় লাভ কৰিব নোৱাৰিম ভাগৱত শাস্ত্ৰই আত্মা ঈশ্বৰৰ পৰিচয় দিব বিচাৰিছে আত্মা ঈশ্বৰৰ পৰিচয় পালেহে জীৱই পৰমাত্মাক দৰ্শন পাব যদি জীৱই পৰমাত্মাক দৰ্শন নাপায় তেতিয়াহ'লে গোটেই জন্মবিলাকত আয়জাত চক্ৰত এই জন্ম মৃত্যুৰ চকৰিটোত ঘূৰি থাকিব লাগিব পুনৰপি জনমং পুনৰপি মৰণং হৈয়ে থাকিব লাগিব 4ৰ্থ স্কন্ধত
জন্ম মৃত্যুৰ অতীত হৈ ঈশ্বৰৰে এজন পৰম বৈষ্ণৱ হৈ সাধনা কৰি দেখুৱাইছে সহস্ৰ বছৰ। সহস্ৰ বছৰ মানে 1000 বছৰ। 1000 বছৰ বাচি থাকে জানো? কাৰ 1000 বছৰ বাচি থাকিব? লুটিখাটো মামৰ ধৰি ক্ষয় যাবলৈ আৰম্ভ কৰিব। ভাগৱত শাস্ত্ৰত 4ৰ্থ স্কন্ধত আমাক দেখুৱাইছে ঈশ্বৰে তোমাৰ লগত এটা বস্তু দি পঠিয়াইছে। এই বস্তুটো সহস্ৰ বছৰ থাকে। সহস্ৰ বছৰেও ই শেষ নহয়। এই বস্তুটোৰ লগত তোমাৰ পৰিচয় হৈ লওক। সেই পৰিচয়টোৱে কি? পুৰঞ্জন উপাখ্যান। আমি যদি পুৰঞ্জন উপাখ্যান নেজানো, আমাৰ ভগৱন্তত ভকতি হলেও এই ভকতি উপৰুৱা হ'ব, গভীৰ নহ'ব। সেইটো কাৰণে আত্মা ঈশ্বৰৰ পৰিচয়টো পোৱাৰ ব্যৱস্থাটোৱে হ'ল কি? পুৰঞ্জন উপাখ্যান। কাক কৈছে? 10 পচেতকৰ পিতৃ প্ৰাচীন বহি। এই 10 পচেতক কি? এই 10 পচেতক হ'ল আমাৰ দেহৰ 10টা ইন্দ্ৰিয় তত্ত্ব অৰ্থত। এই দেহৰ 10টা ইন্দ্ৰিয়ৰ শক্তি আৰু সামৰ্থ্য কি? শক্তি আৰু সামৰ্থ্য হ'ল ঈশ্বৰ। কিন্তু ঈশ্বৰে ইন্দ্ৰিয়কেইটাক প্ৰত্যক্ষভাৱে ধৰি নাথাকে। সেইটো কাৰণে কিহে ধৰি থাকে? পচেতক ধৰি থাকে। কিহে ধৰি থাকে? প্ৰাচীন বহিয়ে। এই প্ৰাচীন বহি নামৰ ঋষি বা ৰজাজনৰ তত্ত্বটোৱে আমাক বুজাব বিচাৰিছে তুমি পুৰাতন প্ৰাচীন পুৰুষৰ অংশ। এই পুৰাতন প্ৰাচীন পুৰুষৰ অংশ জীৱই যেতিয়াই এটা দেহ পায় তেতিয়া ই প্ৰাচীন পুৰুষক পাহৰি পেলায়। ই তেতিয়া নতুন বুলি নিজকে ভাবিবলৈ বাধ্য হয়। আৰু তেতিয়া কি হয়? ই দেহৰ সুখ ভোগ আৰু বিলাসত লাগি যায়। 4ৰ্থ স্কন্ধত এতিয়া আমাক সেইখিনি কথা দিছে। কি কথা দিছে? প্ৰাচীন বহি ৰজাৰ 10জন পুত্ৰ 10 পচেতক 10,000 বছৰ ধৰি জলত কি কৰিব? ৰুদ্ৰক স্তুতি কৰিব। 10,000 বছৰ কিমান বছৰ? ভাবিব নোৱাৰা বছৰ। ভাগৱতৰ কথাবিলাক, পৰিমাণবিলাক, সংখ্যাবিলাক যদি আমি মৈত্ৰৰ অংকৰে সৈতে কৰি চাওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰ একো নোলাব। সেইটো কাৰণে ভাগৱত কোৰ শাস্ত্ৰ? বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠ ক'ত? ব্ৰহ্মাণ্ডৰ বাহিৰত। সপ্ত স্বৰ্গৰ ওপৰত আছে সীমাহীন হৰৰ ৰাজ্য। সত্যলোকৰ ওপৰত হৰৰ ৰাজ্য আছে। এই হৰৰ ৰাজ্যৰ সীমা য'ত শেষ হৈছে তাৰ পৰা বৈকুণ্ঠপতিৰ বৈকুণ্ঠ ধাম আৰম্ভ হৈছে। য'ত প্ৰৱেশ হ'ব নোৱাৰে মৃত্যু, য'ত প্ৰৱেশ হ'ব নোৱাৰে জন্ম। জন্ম মৃত্যুৰ য'ত প্ৰৱেশ নহয় সেয়া হ'ল বৈকুণ্ঠ। সেইটো কাৰণে এই শাস্ত্ৰ বা কোৰ শাস্ত্ৰ জন্ম মৃত্যু প্ৰৱেশ হ'ব নোৱাৰা ঠাই শাস্ত্ৰ। বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠৰ শাস্ত্ৰ জন্ম মৃত্যুৰ জ্বৰত তিয়াই যিজনক স্পৰ্শ কৰিব নোৱাৰিলে সেইজনে কৈছে পৰীক্ষিত। জ্বৰত তিয়াই কাক স্পৰ্শ কৰিব নোৱাৰিলে? ব্যাস নন্দন শুকদেৱক। 4টা যুগ জীয়াই আছে, চিৰতৰুণ হৈ আছে, 16 বছৰীয়া। আৰু কি? শীতো নাই উষ্ণও নাই, গাত তেওঁ ঠাণ্ডা নালাগে আৰু কোনোদিন গৰম নুঠে। শীত উষ্ণহীন বোলে কিয়? তেওঁ কোনোদিন ভাগৰ নাই। সেইটো কাৰণে এই সুখৰ তত্ত্বটো আমি বুজিব লাগিব। ভাগৱত আত্মাই কৈছে। কাক কৈছে? পৰীক্ষিত ৰূপী জীৱ আত্মাক কৈছে। এই পৰীক্ষিত ৰূপী জীৱ আত্মাই যদি ভাগৱত নাপায় তেতিয়াহ'লে কি হ'ব? 7 দিনৰ এই জীৱনটো অথলে যাব। পৰীক্ষিতৰ 7 দিনৰ মৃত্যু অভিসম্পাদ দিয়া নাই জানো? দিছিলে পৰীক্ষিতক। লাগি গ'ল কলিৰ সকলো প্ৰজাগাত।
আমি সকলো 7 দিনীয়া হৈ থাকিলোঁ আমি সেই সপ্তাহৰ বাৰ 7টাতে ৰোটেশ্যন কৰি আছোঁ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছোঁ 8 নম্বৰ দিন আমি কোনো নাথাকোঁ এই 7 দিনতে জন্ম আমাৰ 7 দিনতে মৃত্যু এইটো কাৰণে জন্ম মৃত্যুৰ এই চকৰিটোত জীৱন পৰীক্ষা দি থকা আমি প্ৰত্যেকে একোজন পৰীক্ষিত সদৃশ জীৱ এই জীৱ উদ্ধাৰৰ যিটো উপায় এই উপায়টোৱে হ'ল ভাগৱত শাস্ত্ৰ এতিয়া শিৱ তক্ষৰ বিৰোধৰ কথাখিনি অকণমান ক'ব লাগিব নহ'লে জীৱৰ তত্ত্ব বুজি নাপাব এইটো কাৰণে প্ৰথমতে ভাগৱত শাস্ত্ৰত বুজি পাবৰ কাৰণে তাৰ ক্ৰমিক কথাখিনি দি আহিছে যে শিৱ হ'ল আমাৰ জীৱটো আমাক প্ৰতিপালন কৰি ৰখা জীৱ হ'ল শিৱ এজন বৈষ্ণৱহে বিষ্ণু নহয় কিয় বৈষ্ণৱ বিষ্ণুৰ অংশই হ'ল বৈষ্ণৱ সেইটো কাৰণে শিৱ এজন বৈষ্ণৱ ক'ত বহি থাকে কৈলাশ ধামত বহি থাকে ক'ত আছে কৈলাশ ধাম কোনোবাই দেখিছে নেকি কৈলাশ ধামলৈ কোনোবা গৈছে নেকি কৈলাশৰ দুজন দুৱৰী নন্দী আৰু ভিংগীক কোনোবাই পাইছে নেকি শিৱৰ বিষবজানক কোনোবাই দেখিছে নেকি শিৱৰ দম্বৰৰ ত্ৰিশূল প্ৰত্যক্ষকে কোনোবাই দেখিছে নেকি হয়নে এই জীৱৰ লগত শিৱৰ সনাতন তত্ত্বক বুজাবৰ কাৰণে কি দিছে আমাক এই ঈশ্বৰীয় বস্তুবিলাক ৰূপক ৰূপত দেখুৱাইছে তথ্য আমাৰ দেহৰ তত্ত্ব এই দেহৰ তত্ত্বক প্ৰতিপালন কৰি আছে কোনে এই দক্ষৰ জোঁৱায়েক নামটো কি নামটো শিৱ এই শিৱ মানে আমাৰ জীৱ এই জীৱৰ মৃত্যু নাই সেইটো কাৰণে পাৰ্বতীয়ে সুধিছিলে যে মোৰ গলত থকা 27টা মুণ্ডই তোমাৰ ভাগৰ বুলি ক'লা মই 27 বাৰ মৰিলোঁ আৰু তুমি কিয় এবাৰ মৰা নাই পাৰ্বতীৰ গলত 27টা মুণ্ডৰ মালা আছে শিৱৰ গলত এই 27টা মুণ্ড কাৰ বুলি পাৰ্বতীয়ে সুধিলে আৰু তেতিয়া শিৱই উত্তৰ দিলে এই 27টা মুণ্ডই তোমাৰ বোলে কিয় তোমাৰ যেতিয়াই মৃত্যু হয় তোমাৰ মুণ্ডটো মই মোৰ কণ্ঠত মালা কৰি পিন্ধি লওঁ বোলে মই 27 বাৰ মৰিলোঁ তুমি কিয় এবাৰো মৃত্যু হোৱা নাই বোলে তুমি জন্ম হৈ ভুল কৰি আছা আৰু মই জন্ম হোৱাৰ পাছত সেৱা কৰি আছোঁ তুমি জন্ম হৈ মোৰ হাক বচন নেমানি তুমি ভুল কৰাৰ কাৰণে তোমাৰ মৃত্যু হয় আৰু মই জন্ম হৈ কোনোদিন ভুল নহবৰ কাৰণে মই সদায় হিষিকেশক উপাসনা কৰি থাকোঁ সেইটো কাৰণে মই কি পাইছোঁ তেওঁৰ আশীৰ্বাদৰ বলত একেটা দেহকে লৈ মই তেওঁক উপাসনা কৰি থাকিব পাৰিছোঁ গতিকে কি বুজালে আমাৰ লগৰ জীৱই হ'ল শিৱ এই শিৱ বৈষ্ণৱ বিষ্ণুৰ অংশ এই শিৱৰ মৃত্যু নাই কি আছে গতি আছে আৰু সংস্কাৰ আছে এই গতি আৰু সংস্কাৰ যদি কেনেবাকৈ জীৱই পাই যায় তেতিয়াহ'লে সেই জীৱ কি হৈ যায় উদ্ধাৰ হৈ যায় এইটো কাৰণে কৈলাশ ধামত গৈ মহাবৈষ্ণৱ শিৱক দেৱতাসকলেও তুতি নতি আৰু উপাসনা কৰে ভাগৱতৰ 8ম স্কন্ধত আছে অমৃত মন্থন অমৃত মন্থনৰ প্ৰাৰম্ভতে যেতিয়া কালকুট ওলালে দেৱতা অসুৰ যেতিয়া জ্বলিবলৈ ল'লে এই কালকুটৰ প্ৰভাৱত যেতিয়া মৃত্যুমুখত পৰিবলৈ ল'লে তেতিয়া ব্ৰহ্মাদেৱে ক'লে ৰক্ষাৰ উপায় এটাই আছে বোলে কি বোলে কৈলাশ ধামত মহাযোগ তপ আচৰণ কৰি আছে পৰম বৈষ্ণৱ শিৱ তোমালোকে শিৱক মাতি আনা ভগৱানক মাতিবলৈ কিয় নক'লে কিয় শিৱক মাতিবলৈ ক'লে ভগৱানক কোনেও প্ৰত্যক্ষভাৱে পাব নোৱাৰে ভাগৱত শাস্ত্ৰই দেখাইছে জীৱ সন্তুষ্ট হ'লেহে ঈশ্বৰ সন্তুষ্ট হ'ব যদি জীৱ সন্তুষ্ট নহয় তেতিয়াহ'লে কেতিয়াও ঈশ্বৰ সন্তুষ্ট নহয় গতিকে আমাক প্ৰতিপালন কৰি থকা জীৱ বোলে কি 3 গুণত বান্ধ খাই আছে সেইটো কাৰণে শিৱৰ হাতত এডাল ত্ৰিশূল দিয়া আছে এই ত্ৰিশূলডাল হ'ল 3 গুণৰ প্ৰতীক আমাৰ জীৱটো 3 গুণত বান্ধ খাই আছে 17তম এইটো কাৰণে সাধনা আৰু সিদ্ধিৰ দ্বাৰা কৈলাশপতি গুণমুক্ত হৈ গৈছে
তেওঁ কি তেওঁ গুণৰ ঈশ্বৰ শিৱক বৈষ্ণৱ বুলিও কোৱা হয় ঈশ্বৰ বুলিও কোৱা হয় ঈশ্বৰ বুলি ক'লেও তেওঁ গুণৰ ঈশ্বৰ বুলি কোৱা হয় কিয় গুণৰ ঈশ্বৰ তেওঁ উপাসনাটো নিৰ্গুণ গুণত থাকি নিৰ্গুণৰ উপাসনা কৰে শিৱই এই শিৱৰূপী জীৱৰ তত্ত্বটো চতুৰ্থ স্কন্ধত গভীৰভাৱে বুজাবলৈ গৈ জীৱৰ স্বৰূপক নজনাৰ কাৰণটো দেখালে বোলে কি বেন ৰজাৰ কাহিনী অংগৰ কাহিনী ভাগৱতৰ চতুৰ্থ স্কন্ধত আছে অংগৰ কাহিনী অংগ হল কি এজন ৰজা এই অংগৰ পুত্ৰ হল কোন এই অংগৰ পুত্ৰ হল বেন বেন কি বেন দুৰ্জয় দুৰ্জন কাৰো কথা নুশুনে হাক বচন একো নেমানে আৰু শেষৰ সপ্ত ঋষি আহি তেওঁক বুজনি দিলে যে তুমি বৰ ভাল বংশৰ তোমাৰ পিতৃ অংগ এজন অতি বৈষ্ণৱ জ্ঞানী লোক তুমি তেনে লোকৰ সন্তান হৈ কিয় এনেকুৱা অহিত কৰ্ম কৰিছা তেতিয়া বেনে ঋষিসকলক আক্ৰমণ কৰিবলৈ গ'ল ঋষিসকলক বেয়া ব্যৱহাৰ কৰিলে ঋষিৰ শক্তি নেজানে বেনে কি কৰিলে সপ্ত ঋষিয়ে বেনক বাক্যৰে সতি বধ কৰি দিলে বোলে তোৰ দৰে দুৰ্জন জীয়াই থাকিব নালাগে তোৰ এতিয়াই মৃত্যু হওক বেন উশাহ ল'ব নোৱাৰি লগে লগে মৃত্যু মুখত পতিত হ'ল কি কৰিলে মাকে দেহাটো ভালদৰে সাঁচি সামৰি থৈ দিলে মৰ্ত্যত ৰজা নোহোৱা হ'ল অৰাজক হ'বলৈ ল'লে পুনৰ আকৌ ঋষিসকলক কি কৰিলে ঋষিসকলক বেনৰ মাকে মাতি আনিলে যে ৰাজ্যৰ ৰজা নোহোৱা হ'ল গোটেইখন অৰাজক হৈ যায় এতিয়া কি কৰা যায় এই বেনৰ দেহটো আকৌ মন্থন কৰিলে ঋষিয়ে এই বেনৰ দেহ মন্থন কৰিলত বেনৰ দেহৰ পৰা তিনিটা বস্তু বাহিৰ হ'ল তাৰ পাছতে জীৱৰ তত্ত্ব বুজি পাব বেনৰ দেহৰ পৰা তিনিটা বস্তু বাহিৰ হ'ল প্ৰথম উৰু মন্থন কৰিলে উৰু মন্থন কৰাৰ কাৰণে এজন নিশাত বাহিৰ হ'ল নিশাত মানে চাণ্ডাল তাৰ পাছত বাওঁ বাহু মন্থন কৰিলে বাওঁ বাহু মন্থন কৰিলত এগৰাকী দেৱী বাহিৰ হ'ল সেইগৰাকী হ'ল উৰ্চি আৰু পাছত বেনৰ সোঁ বাহু মন্থন কৰা হ'ল সোঁ বাহু মন্থন কৰিলত এজন দিব্য পুৰুষ সৃষ্টি হ'ল সেইজন হ'ল পিতু গতিকে পিথু নামৰ আদি ৰজাজন হৰিৰ অৱতাৰ এতিয়া বেন মানে কি বেন মানে আমাৰ দুৰ্জয় মন ভাগৱত শাস্ত্ৰত সেইটো কাৰণে তেনেকৈ দিছে এই দুৰ্জয় মনটোক যিমান মানুহে বুজনি নিদিয়ক কিয় যৌৱন আৰম্ভ হোৱাৰ লগে লগে নিজৰ বাহিৰে কাকো নেমানে গাত শক্তি সামৰ্থ্য আৰু বল আহি যোৱাৰ লগে লগে পিতৃ মাতৃ গুৰু গোসাঁই কাকো নমনা হয় নিজৰ মই মতালি স্বভাৱত সকলো কৰিবলৈ আৰম্ভ কৰে এই দুৰ্জয় বেনৰূপী মনটোক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সাধনা লাগিব সাধনা কোনে কৰে সাধনা যি কৰে ঋষি সাধনাবিহীন জীৱৰ দ্বাৰা সদায় পাপ হয় সেইটো কাৰণে কি হ'ল এই বেনক বধ কৰিলে কিন্তু বেনক বধ কৰাটো এটা প্ৰতীক অৰ্থতহে কি প্ৰতীক অৰ্থত আমাৰ দুৰ্জয় মনটোক বধ কৰিব লাগিব দুৰ্জয় মনটোক যদি আমি বধ কৰিবলৈ হয় আমাৰ মাজত থকা আসুৰী বৃত্তিবিলাকক বাহিৰ কৰি পঠিয়াব লাগিব এই আসুৰী বৃত্তিবিলাকৰ প্ৰতীক কি প্ৰতীক হ'ল অহংকাৰ অহংকাৰ আমাৰ ক'ত থাকে এই অহংকাৰ আমাৰ উৰুদয়ত থাকে উৰুত অহংকাৰ এইটো কাৰণে উৰু মন্থন কৰি দিলত তাৰ পৰা এজন নিষাদ বাহিৰ হ'ল এই নিষাদ হ'ল আমাৰ পাপ ৰিপুবিলাক এই পাপুময় বৃত্তি আৰু ৰিপুবিলাক যেতিয়ালৈকে বনবাসী কৰি দিয়া নহ'ব তেতিয়ালৈকে আমি শুদ্ধ হ'ব নোৱাৰিম সোঁ বাহুত আছে কি সোঁ বাহুত আছে আমাৰ সাত্বিক সাধনা এই সাত্বিক সাধনাই হ'ল উৰ্চি বাম বাহুত আৰু সোঁ বাহুত আছে কি জীৱ আত্মাৰ তত্ত্ব এই জীৱ আত্মাৰ তত্ত্বটোৱে হ'ল কি পিথু গতিকে ইমান ৰহস্যপূৰ্ণ আৰু গভীৰভাৱেৰে ভাগৱত শাস্ত্ৰই জীৱ দেহ আৰু আত্মা এই তিনিটা বস্তুৰ কথা আমাক খুব ভালদৰে বুজাব বিচাৰিছে কেনেকৈ বুজাইছে কথাখিনি গুণময় নহয় আত্মাৰ কথাখিনি নিৰ্গুণ
আত্মাৰ কথাখিনি নিৰাকাৰ, আত্মাৰ কথা সত্য শুদ্ধ ঐচিন্ত অনন্ত আৰু সনাতন। সেইটো কাৰণে কি কৰিছে, আত্মাৰ লগত এক হ'ব বিচৰা যিবিলাক ঈশ্বৰীয় তত্ত্ব আছে, এই তত্ত্ববিলাকক কাহিনী আৰু ৰূপকৰ দ্বাৰা আমাক কি কৰিব বিচৰা হৈছে, ঈশ্বৰ জ্ঞান দিব বিচৰা হৈছে। অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধিনাম গপিলোমুনি। অশস্ত সর্ববিখ্যানম দেবর্ষি নাম সনারদ গন্ধর্বনাম চিত্তরথো সিদ্ধিনাম গপিলোমুনি। ভাগত বেদব্যাসক কোনে দিছেহি, দেৱঋষি নাৰদে। বেদব্যাসৰ ভুলৰ সংশোধন কোনে কৰাইছে, দেৱঋষি নাৰদে। চতুৰ্থ স্কন্ধত ধ্ৰুৱক ঈশ্বৰৰ তপস্যা কেনেকৈ কৰিব লাগিব কোনে শিকাইছে, দেৱঋষি নাৰদে। চতুৰ্থ স্কন্ধত প্ৰাচীন বহি ৰজাক জীৱৰ জ্ঞান দিছে ই কোনে, দেৱঋষি নাৰদে। একাদশ স্কন্ধত বসুদেৱক তিনিবাৰ জন্ম ল'ব হোৱাৰ কাৰণ কোনে জনালেহি, দেৱঋষি নাৰদে। হয়নে? অশস্ত সৰ্ববিখ্যানাম দেৱৰ্ষি নাম সনাৰদ। অশস্ত বৃক্ষ মানে আহঁত বৃক্ষ। ঐ আমাৰ মাধুৰীয়াহঁতৰ কথা কোৱা নাই, পথাৰৰ মাজত থকা আহঁত গছজোপাৰ কথা কোৱা নাই। আহঁত কি, সংসাৰ বৃক্ষ। এই সংসাৰ বৃক্ষ কোন হ'ব লগা হ'ল, জগতৰ হৰি নিজে হ'ব লগা হ'ল। অশস্ত সৰ্ববিখ্যানাম, এই জগতত যিমান বিৰিখ দেখিছা, এই বিৰিখবিলাকৰ ওপৰত মই কি, মই হলো সংসাৰ বিৰিখ। দেৱৰ্ষি নাম সনাৰদ, এই সংসাৰ বিৰিখৰ পৰা মই জীৱক উদ্ধাৰ কৰোঁ। কি হৈ, দেৱৰ্ষি নাৰদ হৈ। এইটো কাৰণে সংসাৰী জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত নাৰদ এজন দেৱঋষি। এই দেৱঋষিজনে ঈশ্বৰ ৰূপত আহি ঈশ্বৰৰ কথাখিনি বেকত কৰাইছে। দশম স্কন্ধত দিছে কি, নাৰদৰ কৃষ্ণ দৰ্শন। ক'ত, গোকুল ধামত। গোকুল ধামত সকলোৱে কেৱল কৃষ্ণকহে দেখে, ৰামক দেখে। কিহত দেখে, দধি দুগ্ধ চুৰি কৰি থকাত দেখে, গাই দামুৰিবিলাক খুলি থকাত দেখে, বৃন্দাবনলৈ গো বৎসবিলাকক চৰাই থাকোঁতে দেখে আৰু বাঁহী বজাই থাকোঁতে দেখে। ৰামকৃষ্ণ এই কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে ব্ৰহ্মাৱৰ্তৰ পৰা ঢেঁকীত উঠি দেৱঋষি নাৰদে বাৰে বাৰে আহি থাকে কৃষ্ণক সেৱা কৰিবৰ নিমিত্তে। কিন্তু কৃষ্ণই তেওঁ জানখন গোকুলত পৰিবলৈ নিদিয়ে। সেইটো কাৰণে ওপৰৰ পৰা ঘূৰি যাব লগা হয়। এদিন দেৱঋষি নাৰদে ভগৱান কৃষ্ণক ধ্যান কৰিলে যে তুমিনো মোক কিয় তোমাৰ এই গোপাল বাল মুকুন্দ ৰূপটো দেখা দিব নিবিচাৰা?
তুমি গোকুলতে লালিত পালিত হৈছা আৰু মোক তুমি তোমাৰ ভিত্ৰ বুলি ভাবিও মোকনো কিয় এবাৰ তুমি দেখা নিদিয়া তেতিয়া কৃষ্ণই কৈছে মই তোমাক আনক দেখা দিয়াৰ দৰে দেখা দিব নোৱাৰো বোলে কিয় তুমি আৰু মই অভিন্ন তথাপিতো মোক তুমি দেখা দিয়া আৰু যেতিয়া দেৱঋষি নাৰদ গল কি দেখিলে সকলোতে কৃষ্ণই হাঁহি থকা দেখিছে যদি বিৰিখলে চাইছে তাতো কৃষ্ণই হাঁহিছে যদি গাইবিলাকলে চাইছে গাইৰ ৰূপটোহে আছে কিন্তু আত্মা ৰূপত কৃষ্ণই হাঁহি আছে গোবৎসবিলাকো কৃষ্ণই হৈ আছে যিমান বিৰিক দেখিছে সকলোতে কৃষ্ণই বিৰাজমান হৈ আছে কলৈকো চাবগৈ নোৱাৰে যেনিয়ে চাই তেনিয়ে দেৱঋষি নাৰদে কেৱল কৃষ্ণক দেখে অশস্ত সৰ্ববিখ্যানাম দেৱঋষি নামজন নাৰদ মোক সকলোতে দেখা পাই যাব কি হ'ব লাগিব দেৱঋষি হ'ব পাৰিব লাগিব নাৰদ হ'ব পাৰিব লাগিব গোকুলত মোক গোপীয়ে গাখীৰ চুৰ কৰা দেখে মাখন চুৰ কৰা দেখে চিট চুৰ কৰা দেখে কিন্তু সকলোতে গোপীয়ে মোক কোনোদিন নেদেখিলে একদিন আহিছিলে মাত্ৰ মোক চাবলৈ কৃষ্ণ দৰ্শন কৰিবলৈ গোকুল ধামৰ প্ৰতিটো বস্তুত দেৱঋষি নাৰদে কেৱল কৃষ্ণক দেখা পালে এইটোৱেই কৃষ্ণ দৰ্শন অৰ্থাৎ কি ভগৱান কৃষ্ণ সৰ্বত্ৰ বিৰাজমান সৰ্বত্ৰ বিৰাজমান বুলি যেতিয়ালৈকে কৃষ্ণক বুজি নাপাব তেতিয়ালৈকে কৃষ্ণৰ শুদ্ধ ৰূপটো কেতিয়াও দৰ্শন নহয় ভাগৱত কৃষ্ণৰ গুণ যশ আৰু লীলা এই কৃষ্ণৰ গুণ যশ আৰু লীলা কাক লাগে এই দেহটোক নেলাগে এই দেহটোক কি লাগে দেহটোক কেৱল সুখ লাগে ই দুখৰ বিন্দু মাত্ৰ ভাগ নিবিচাৰে হয়নে যি কেৱল সুখ বিচাৰে তাৰ মনত এখন স্বৰ্গ থাকে কি স্বৰ্গ মনেৰে নিৰ্মাণ কৰা সুখৰ স্বৰ্গ ভাগৱত শাস্ত্ৰই কৈছে দেৱঋষি নাৰদে প্ৰাচীন বহি ৰজাক কৈছে তুমি এই পশুবিলাক যে যজ্ঞত বলি দিবৰ কাৰণে গোটাইছাহি স্বৰ্গৰ সুখ লাভ কৰিবৰ কাৰণে ইয়াৰ পৰা কি সৃষ্টি হ'ব তুমি নাজানা বেদত ক'লে যজ্ঞ কৰা যজ্ঞ কৰিলে তোমাৰ সুখ শান্তি আৰু আনন্দ হ'ব আৰু তুমি তাকে কৰিবলৈ লৈছা হে প্ৰাচীন বহি তোমাৰ জীৱনৰ এটা ডাঙৰ ভুল এই ভুলটো তুমি শুধৰাব লাগিব এই পশুবিলাকক বধ কৰা আৰু ঈশ্বৰক আক্ৰমণ কৰা একো পাৰ্থক্য নাই পশুবধৰ তত্ত্বটো তোমাক বৰ তাত্ত্বিক অৰ্থত কৈছে হে প্ৰাচীন বহি এই বনত থকা পশুবিলাকক আনি বধ কৰি যজ্ঞ পাতিবলৈ পোৱা নাই তুমি জীৱৰ তত্ত্ব নেজানা জীৱৰ তত্ত্ব নজনাৰ কাৰণে তুমি এনে পাপ কৰিবলৈ লৈছা মই তোমাক এতিয়া পুৰঞ্জন উপাখ্যান বুলি এটা উপাখ্যান আছে যিটো উপাখ্যানত জীৱৰ তত্ত্বখিনিক ভাগৱত শাস্ত্ৰত অতি গভীৰকে ৰহস্যপূৰ্ণকে আমাক জানিবলৈ দিয়া হৈছে এই কথাখিনিকে দেৱঋষি নাৰদে প্ৰাচীন বহি ৰজাক কৈ আছে জীৱ শিৱ দেহ দক্ষ প্ৰকৃতি মহামায়া পাৰ্বতী হয়নে এই তত্ত্বখিনি বুজাৰ পাছতহে আমি ঈশ্বৰ তত্ত্বৰ পৰিচয় লাভ কৰিব পাৰিম পাঠকজনে আকৌ পাঠ আৰম্ভ কৰিব পালে নাই বিচাৰি জয় জয় কৃষ্ণ দৈত্য ইয়াত পাব সেইটো পাছত চতুৰ্থখন আৰম্ভণি উলিয়াওক অন্তত আছে চতুৰ্থ স্কন্ধৰ অন্তত আছে এইয়া নাৰদে বুলন্ত শুনা ৰাজাৰ পূৰ্ব দিশ যদি তোমাৰ তাতৰ পৰা পাই যোৱা নাই এইফালে আছে এতিয়া এইফালে আছে এইফালে আছে এইফালে আছে তো বস্তু এইটো নাই ন না শুনা ৰাজাৰ তনয় পূৰ্ব ইয়াতে দৰ্শন এলগত কিনে ন পুৰঞ্জন উপাখ্যানটো মেইন বস্তু এইটো ধ্ৰুৱৰ বৰলাভটো নাই ন ধ্ৰুৱৰ বৰলাভ নাই ধ্ৰুৱৰ হ'লে ধ্ৰুৱৰটো নাহেই
শুনাৰ পিছত পিঠু ৰজা পাছত আহিব পিঠু ৰজা পাছত আহিব জীৱৰ জয় জয় মুকুন্দ এই ইয়াতে ওলাব এইকণতে আছে এইকণতে ওলাব সতক ইয়াত ওলাব সেয়া তোমাৰ অন্যভাৱে সেই ৰূপৰ ৰজা শ্ৰদ্ধা কৰি জীৱৰ বিদ্যাত উল্লেখ ভূঞা জানা বিমোচনলৈ আত্মশুদ্ধি যিটো কালৰ সূৰ্য এইকণৰ ৰুদ্ৰগীত বৰ্ণনা ইয়াৰ আগত থাকিব লাগিব কথাখিনি এইকণতে থাকিব লাগিছিলে পিঠুৰ পূৰ্বজন্ম জয় জয় খণ্ডিলা ভূমিৰ বেলেগ ইয়াত চাব তেনেকৈ ইয়াত অলপ আৰম্ভ আগবঢ়াওঁ ন কৃষ্ণ হে ৰাম মই আপোনাক দি দিম পুথিভাগ দেই সেইভাগ ইফালে থৈ দিব মই ইফালে দি দিম হে ৰাম এ কৰ্ম কৰি কিবা ফল পাইবে ইচ্ছা কৰ এ শাস্ত্ৰকৰ্ণ বুজি তই হে মিছাতে খেমৰ এ ভাগৱত শাস্ত্ৰৰ সন্মত অনুসৰি এ হৰিত শৰণ লয় এ হৰি নাম ধৰি এতিয়া ভাগৱত শাস্ত্ৰই আমাক কি কৈছে আমাৰ অন্তৰ শুদ্ধিৰ কাৰণে মন শুদ্ধিৰ কাৰণে জীৱ শুদ্ধিৰ কাৰণে হৰিত শৰণ লৈ হৰিৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তনৰ কাৰণে আমাক আজ্ঞা কৰিছে ভাগৱত শাস্ত্ৰত এই হৰি গুণ নাম যশ কোনে জানে 12 জন বৈষ্ণৱে কিঞ্চিত কিঞ্চিত জানে 12 জন বৈষ্ণৱে হৰি গুণ নাম যশৰ মহিমা কোনে জানে 6 জন ভকতে জানে ঋষিসকলক দিয়া নহল সাধন সিদ্ধ যোগীসকলক দিয়া নহল মুনিসকলৰ মাজত এজনক সম্পূৰ্ণকে দি দিয়া হ'ল কি মুনিন্দ কোন ব্যাস নন্দন সুখদেৱ মুনিয়ে পালে ভকতে পালে বৈষ্ণৱে পালে কোন বঞ্চিত হ'ল ঋষিসকল বঞ্চিত হ'ল ঋষিসকলে যজ্ঞ কৰি থাকিলে 1000 বছৰ সহস্ৰ বছৰ যজ্ঞ কৰি যেতিয়া গংগাৰ পাৰত পৰীক্ষিতে ভাগৱত শুনিলে তৰুণ কালতে পৰীক্ষিতে দেহ ত্যাগ কৰিলে তৰুণ হৈ থাকোঁতে ভগৱান কৃষ্ণৰ নাম স্মৰণ কৰি কৰি পৰীক্ষিতে জ্বৰ দেহটো ত্যাগ কৰি দিলে ঋষিসকলে আলোচনাত বহি গ'ল বোলে কি তোমাৰ বয়স কিমান হ'ল বোলে মোৰ 1200 বছৰ হ'ল বোলে তোমাৰ বছৰ কিমান হ'ল বোলে মোৰ 1500 বছৰ হ'ল তোমাৰ বছৰ কিমান হ'ল বোলে মোৰ 1000 বছৰ হ'ল বোলে তুমি এই 1500 বছৰ জীয়াই থাকি কি কৰিলা বোলে 1000টা যজ্ঞ কৰিলো তুমি 1200 বছৰ জীয়াই থাকি কি কৰিলা বোলে ময়ো যজ্ঞ কৰিলো আৰু তুমি 1000 বছৰ জীয়াই থাকি কি কৰিলা বোলে ময়ো যজ্ঞ কৰিলো কি পালা বোলে দাড়ি চুলিবিলাক সব ধোৱা বৰণীয়া কৰিলো যিটো পাব লাগে সেইটো নাপালো মেইন কথাটো কৈছে ক'ত কৈছে ভাগৱতৰ প্ৰথম স্কন্ধত সৌনক আদি সহস্ৰ ঋষিয়ে কৈছে বোলে একো নাপালো এই দাড়ি চুলি সব ধোঁৱা বৰ্ণ হৈ গ'ল শুনি আচৰিত লাগিছে বোলে কি গংগাৰ পাৰত গুৰুৰ চৰণ মজি পাণ্ডৱৰ নাতি পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰিলে আৰু মৃত্যুক মাতি আনিলে নিজৰ ওচৰলৈ মৃত্যুক মাতি আনি কৃষ্ণৰ নাম লৈ লৈ তৰুণ কালতেই এই দেহৰ সজ্জাৰ পৰা এই জীৱৰূপী পৰীক্ষিত পৰমাত্মা কৃষ্ণত এক হৈ গ'ল গতিকে আমি জীৱও নাজানিলো
আমি মুখ্য সাধন ক'ত কৰিম আমি জীৱই নাজানো কেনেকৈ জি থাকিব লাগে কি কৰিলে আকৌ ঋষিসকলে শুক মুনিৰ ওচৰ পালেগে শুকৰ মহত্ব বোলে কি মোৰ যেতিয়াই যি ইচ্ছা মই সেই ৰূপে ল'ব পাৰোঁ পৰীক্ষিতক যেতিয়া ভাগৱত কৈছিলে শুক তেতিয়া 16 বছৰীয়া কেইশমান বছৰৰ পাছত যেতিয়া ঋষিসকল গ'ল শুকে কৈছে মই আলৰ বৃদ্ধ হলো মই লৰিব চৰিব নোৱাৰোঁ হেৰা ঋষিসকল মই তোমালোকক ভাগৱত ক'ব নোৱাৰিম শুকে ভাগৱত কেৱল এবাৰ কয় যিবাৰ শুকে ভাগৱত ক'ব সেইবাৰ সেই জীৱ উদ্ধাৰ হৈ যাব এই জন্ম মৃত্যুৰ আয়াজাত চক পেলাই আৰু আহি থাকিব নেলাগে ঋষিসকলৰো মন গ'ল যে আমিও জন্ম হৈ মৰি থাকি এই আয়াজাত চক্ৰত আমি যজ্ঞ কৰি থাকিব নিবিচাৰোঁ আমি কি বিচাৰোঁ এই দেহৰ জড় বন্ধনৰ পৰা মুক্ত হৈ ভগৱন্ত কৃষ্ণত এক হ'ব বিচাৰোঁ তেতিয়া শুক মুনিয়ে ক'লে মোৰ পৰম পবিত্ৰ শিষ্য তোমালোক সূতৰ ওচৰলৈ যোৱা উগ্ৰসভা সূতক আকৌ মাতি আনিলে মাতি আনি নৈমিষ ক্ষেত্ৰত এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত যেতিয়া ঋষিসকলক ক'লে সেইবাৰ ঋষিসকল কি হ'ল ভাগৱতৰ অন্তত তেওঁলোক দেহ শূন্য হৈ গুচি গ'ল তাত কেৱল শুক আছে কোনো ঋষি নাই কি হ'ল ভাগৱতৰ লগতে ভগৱানত সকলো ঋষি অন্তৰ্নিহিত হৈ গ'ল দেহৰ বন্ধনৰ পৰা মুক্ত হৈ গ'ল সকলো সহস্ৰ বছৰ দেহৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰা ঋষিক কেৱল কেইটামান দিন এই শুতে ভাগৱত নৈমিষ ক্ষেত্ৰত কৈ দেহৰ জড় বন্ধনৰ পৰা আত্মাৰূপী কৃষ্ণত এক কৰি দিলে কৃষ্ণত এক হৈ যাব পৰা যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ কথা বুজিবলৈ চতুৰ্থ স্কন্ধৰ কথাখিনি জানিব লাগিব চতুৰ্থ স্কন্ধৰ কথাখিনি হৃদয়ংগম কৰিব নোৱাৰিলে ঈশ্বৰ কৃষ্ণৰ লগত এক হৈ যাব নোৱাৰিব এইটো কাৰণে প্ৰাচীন বহি ৰজাক কি বুলি কৈছে যে হাঁহিয়া বুলন্ত ঋষি শুনা নিপবৰ দেৱঋষিয়ে হাঁহি হাঁহি কৈছে হে ৰজা তুমি মোৰ কথাখিনি শুনা কি বুলি কৈছা নুবুজিলি কিছু তই শাস্ত্ৰৰ উত্তৰ তোৰ প্ৰশ্নবিলাকৰ উত্তৰ শাস্ত্ৰই যি দিছে তই কিছু বুজিয়ে নাপালি অলপো বুজিয়ে নাপালি কৰ্ম কৰি কিবা ফল পাইবে ইচ্ছা কৰ কাম কৰি যদি কিবা ফল পাবলৈ বিচাৰিছ শাস্ত্ৰক নুবুজি তই মিছা দেখে মৰ শাস্ত্ৰই কি কৈছে তই সেইটো নুবুজি তই কৰ্ম কৰি ফলৰ আশাত বন্দী হৈ গৈ আছ এনেও প্ৰাচীন বহি এই ফলৰ আশাটোৰ পৰা তই মুক্ত হ'ব লাগিব সেইটো মানে গীতাত কি বুলি কৈছে মা ফলেছো কদাচিৎ ফলৰ আশাৰ পৰা মুক্ত হৈ যাব পাৰিব লাগিব কেতিয়া পাৰিব কৃষ্ণৰ লগত যেতিয়া একাত্ম হ'ব পাৰিব ভাগৱত শাস্ত্ৰৰ সন্মত অনুসৰি হৰিত শৰণলৈও হৰি নাম ধৰি প্ৰাচীন বহি ৰজাক তেতিয়াই ক'লে দেৱঋষি নাৰদে তুমি হৰিত শৰণ লৈ হৰিৰ নাম লোৱা কি হ'ব তেতিয়া হেন শুনি বুলিলন্ত প্ৰাচীন বৰিষি মোক কৃপা কৰিয়া আখিলা মহাৰিষি তেতিয়াহ'লে হে দেৱঋষি আপুনি মোক কৃপা কৰিবৰ কাৰণে আহিছে নহ'লে মই এতিয়া যজ্ঞই কৰি থাকিলোহেঁতেন হে নানা কৰ্ম কৰোঁ হে নানা কৰ্ম ধৰ্ম কৰোঁ হে কৰি যতন
তথাপিতো মোৰ কুয় শুদ্ধ নুহে মন কহিও কাৰণ আৰু ঋষি মহাশয় তুমি বিনে কোনে মোৰ এছে দিবে সংশয় কি বুলি কৈছে যে মই বিভিন্ন ধৰণৰ যত্ন কৰি মই নানা কৰ্ম কৰোঁ তথাপিতো কিয়নো মোৰ মনটো শুদ্ধ হোৱা নাই ইয়াৰ কাৰণটো হে দেৱঋষি নাৰদ আপুনি মোক জনাওকচোন কোনে কৈছে প্ৰাচীন বহিৰতাই প্ৰশ্ন কৰিছে দেৱঋষি আপোনাৰ বাহিৰে মোৰ মনৰ সংশয় ছেদ কৰে জগতত কোনো নাই আপুনি কি আপুনি দেৱঋষি আপুনি দিব্য বিনালৈ সদায় হৰিৰ গুণ কীৰ্তন কৰি থাকে নিজে আপুনি গুণ কীৰ্তনৰ বাহিৰে নাম সংকীৰ্তনৰ বাহিৰে আপুনি কোনো যজ্ঞ চৰাক কৰাৰ কথা আমি গম পোৱা নাই গতিকে আপুনি এইবাৰ এই শিক্ষা মোক দি মোক উদ্ধাৰ কৰিবলৈ আহিছে এই নাম যেনমতে তৰু মই এই সংসাৰ সম্প্ৰতি সেই উপদেশ মোক দিও মহামতী বিষয় সুখত সদায় আমাৰ যতন পুষ পুত্ৰ ভাজা মাত্ৰ হুয়া তুষ্ট মন ধন জন ৰাজ্য সম্পত্তি তয়া শপতি ভাৰতে মানবী পায়া নাজানো ভকতি সকাম কৰ্মক মাত্ৰ কৰিও নিৰন্তৰ আবে মোক কৃপা কৰি উক মুনিব আপুনি ভাগ লওকচোন মোৰ ভাগৰ লাগিছে ন এক ঘণ্টা সময় একেৰাহে কৈ আছো আপোনাৰ পিছত এখন মাত্ৰ 15 মিনিট বাতসাহী আছে কবে কুঠাৰ পদ
যেতিক্ষণে মরি তুমি স্বর্গে কৰা গতি বেৰি কাটি এৰাম বেৰি কাটিবে কহমে তোমাক নৃপতি ঘাও বিষ শৰীৰত হৈবে মহা দুখ বহিবে ৰুধিৰ দূৰ যাইবে যত দুখ সুখ খণ্ড খণ্ড পৰিবন্ত শৰীৰ তোমাৰে গাঁৱৰ ৰুধিৰ বহি বেক ধাৰাকাৰে যাৱে হৰি চৰণত নকৰি ভকতি ও আৰু হাত এৰাইবা ক নাহিকে শকতি শুনা পুৰাতন কথা এক নৃপবৰ অপুৰঞ্জন নামে আসি লেখনৰে স্বৰ বিচাৰি ফুৰয় ৰাজা নগৰ বিশেষ ভাৰত বৰিষে গয়া হৈলান্ত প্ৰদেশ এৰাম হেমন্ত পৰ্বতৰ দক্ষিণ পাঞ্জৰে ভাৰত বৰিষ হেন খ্যাত নিৰন্তৰে এৰাম তাতনৰ পৰিণত প্ৰৱেশিলা যাই সমস্তে শৰীৰে পক্ষী জিজ্ঞাসিয়া চাই শুনি নৃপতি তুমি মুহুৰ বচন জীৱাত্মাৰে নাম কৈলো বুলি পুৰঞ্জন সকল শৰীৰ দিনে বিষয় ভুঞ্জিয়া নৰ শৰীৰত পাছে প্ৰৱেশিলা অন্যত্ৰ কৰিলে আকনুহি কৰিবৰি ৰাজপাত পাতিবাক যোগ্য যেন মৰি এক নাৰী আছে তাত বুদ্ধি নাম যাৰ একাদশ সেনাপতি সংগত তাহাৰ একাদশ ইন্দ্ৰী থাকে উপাসি বুদ্ধি সাধিনে অনুকূল ভুজ্ঞ আত্যন্তিক যেই সেই বিষয় বুদ্ধিয়ে ইচ্ছা কৰে ও তাকে তাকে সাধি দেই অনুসৰে ওরাম দকুত ইন্দ্রিয় জনা দকুত বিষয়
জল্পন কিল্পন জানা সম্পূৰ্ণ কৰয় হে ৰাম হে দশতাইনীয় জানা দশটা বিষয় হে জল্পন শিল্পন জানা হে সম্ভোগ কৰায় হে ৰাম মলত্যাগ নামে কৰ্ম ইন্দ্ৰ বিষয় অজ্ঞাত পাঞ্চেন্দ্ৰিয় ৰসো নিউ মহাশয় এ ৰূপৰস গন্ধ স্পৰ্শ এ শব্দ বিশিষ্ট এ বুদ্ধিৰ অনুজ্ঞালয়া এ সাধিতে ইষ্ট এ ৰূপৰস গন্ধ স্পৰ্শ শব্দ বিষয় এ শতটা প্ৰকাৰে হুয়া এ সবে প্ৰৱৰ্তয় এ চকুৰ বিষয় বহু তৰ ৰূপ হয় হে ৰসৰ শব্দৰ গন্ধ হে পৰশুতে নয় হে অসংখ্য বিষয় বহু ৰূপে প্ৰকাশ হয় হে পাঞ্চু ইন্দ্ৰিয়ৰ জানি হে বাহাকেহি নয় এ শতটা প্ৰকাৰ হুয়া এ সবে বাঢ়ি যায় এ কন্যাৰ লগৰ সখী এ গণ সমুদায় এ হেন নগৰ তপসী ৰাজা পুৰঞ্জন এ দেখিলা কুমাৰী সতী এ অতি সুলক্ষণ এ নগৰৰ চৌপাশে প্ৰকাশে অকৰে কৰ অ দেখি মনোহৰ মাতি এ সবে বৰদৰ এ পৰীক্ষা সকলতাত অতি বিতুপন এ গড়ৰ বাহিৰে প্ৰকাশ হয় সুশোভন এ কনক তোৰণ পুতি আছে ঠাই ঠাই এ উদ্যান ৰাম বন ও দেখি থাকি চাই এ স্বৰ্ণ ৰূপা লোহাময় তাৰ তিনি সিংহ এ সতৰ জাতমতিনী এ গুণ দেৱী ৰিংগ এ প্ৰতিকৰ বাৰমৰ কতে কাম কৰি এ মানিকে বৈদ্যুত দেখান দি এ আছে যত্ন কৰি এ শাৰী শাৰী আছে তাত অসংখ্যাত ঘৰ এ সুতলপুৰত যেন এ বলিৰ নগৰ এ মণ্ডপ তাল ৰাজ পথক গৃহস্থই এ কিয়া কৰি বাৰ থান আশ্ৰয় বিস্তৰ এ হাত বাট জলাশয় দেখি অসংখ্যা এ ৰাজযোগ্য সম্প্ৰতি কাষ কৰে তাত অ গৃহত আশ্ৰয় পবা লৰ পিন্ধা বান্ধি অ নানা ৰূপ বাখৰে কাষে খান্দি খান্দি এ হেনয় নগৰ খেন মনুষ্য শৰীৰ এ প্ৰৱেশ ভৈলন্দ তাত পুৰঞ্জন বীৰ এ নগৰৰ কান্তি দেখি হৰি তমন এ পাহৰিলা পুৰণিমিত
তকাপুৰ ৰঞ্জন প্ৰাচীন বহি ৰজাই যজ্ঞ কৰিবৰ কাৰণে কিছুমান পশু আনি গোটাই থৈছে যজ্ঞৰ অন্তত পশুবিলাকক বলি দিয়া হয় পশু বলি দিলে সেই তেজৰ যি শক্তি এই শক্তি সামৰ্থ্য যজ্ঞ সাধন কৰাজনে লাভ কৰে বুলি বিশ্বাস কৰে আৰু এটা তেওঁ কি হয় শক্তিবান হয় সামৰ্থ্যবান হয় আৰু সুখেৰে দিন কটাব পাৰে দেৱঋষি নাৰদে সেই মায়াময় মোহময় ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ পোৱা যিটো বেদৰ তথাকথিত তেতিয়ালৈকে কথা আছিলে সেইখিনি যে ভুল কোনে জানে 12 জন বৈষ্ণৱে জানে সেইটো কাৰণে এজন বৈষ্ণৱেও যজ্ঞ কৰা নাই হয়নে মাত্ৰ এটা যজ্ঞ কৰাৰ কথা শুনিলো কোনে কৰিছিলে এজন বৈষ্ণৱ জনকে কৰিছিলে কি যজ্ঞ ধনু যজ্ঞ এজন বৈষ্ণৱে এটা যজ্ঞ কৰিছিলে কোনে বলিয়ে কৰিছিলে বলিয়ে কি কৰিছে দান যজ্ঞ তাৰ আগতে কিন্তু 99টা যজ্ঞ কৰিলে বলিয়ে দান যজ্ঞ কৰাৰ আগত 99টা যজ্ঞ কৰিছে অন্তিম যজ্ঞটো হল দান যজ্ঞ জনকে সেই সময়ৰ বিভিন্ন যজ্ঞ যদি কৰিছিলে ইমান নলেজ নাই নাজানো কিন্তু ধনু যজ্ঞ কৰাটো জানো ৰামায়ণত আছে ধনু যজ্ঞ কেনেকৈ কৰিছিলে জনকে গুৰুৰ পৰা লাভ কৰা এখন ধনু আছিলে নামটো হৰধনু এই ধনুখন জনকে এইটো কাৰণে ৰাখিছে যে ইয়াক যি দ্বিখণ্ডিত কৰি দিব পাৰিব মোৰ প্ৰাণৰ কন্যা সীতাক মই তেওঁক বিবাহ দিম আৰু যি হৰধনুক দ্বিখণ্ডিত কৰিব নোৱাৰিব সীতাক মই বিয়া নিদিওঁ বোলে কিয় ও সীতা মোৰ কন্যা হয় কিন্তু সীতাক মই ক'ত পাইছিলো প্ৰকৃতিত পাইছিলো গতিকে প্ৰকৃতি স্বৰূপা সীতাক পাবলৈ হলে প্ৰকৃতিত যিখিনি অহংকাৰ আছে এই অহংকাৰখিনি জয় কৰিব পৰা স্বামী লাগিব গতিকে আমি ধনুৰে সতি যুদ্ধ কৰোঁ ধনু কি ধনু হল আমাৰ বৃত্তি আমাৰ বৃত্তিটো হল ধনুখন এই বৃত্তিটোৰ যিবিলাক উপায় লক্ষ্য সেইবিলাক কি সেইবিলাক ধনুখৰ সেইটো কাৰণে পৰীক্ষিতে ভাগত শুনিবলৈ পালে কিহৰ কাৰণে ও হাতত ধনু লৈ পাছত তুন লৈ এই বনত মিগয়া কৰিবলৈ যোৱাৰ কাৰণে সেইটো কাৰণে পৰীক্ষিতে ভাগত শুনিবলৈ পালে গতিকে ধনুখনৰ লগত আমাৰ জীৱনৰ এটা এৰাব নোৱাৰা সম্বন্ধ আছে বৈষ্ণৱ জনকে ধনু যজ্ঞ কৰিলে সেই যজ্ঞত ৰাম নিজে আহিলে ধনুক দ্বিখণ্ডিতও কৰিলে জয়ো কৰিলে আৰু সীতাক ভাজ্যা ৰূপে স্বীকাৰো কৰিলে কিন্তু কোন বিতুষ্ট হল জনক বৈষ্ণৱ সন্তুষ্ট হল ৰাম পৰমাত্মা সন্তুষ্ট হল কিন্তু বিষ্ণু অৱতাৰ পৰশুৰাম কুধাম্বিত হল যে মোৰ গুৰুৰ ধনুক দ্বিখণ্ডিত কৰিব পৰা মই পৰশুৰাম থাকোতেও আকৌ এজন কৰ ৰাম ওলালে গতিকে পৰশুৰাম কি বিষ্ণু অৱতাৰ বিষ্ণুৰ ধনুখন তেওঁৰ লগত আছে এই বিষ্ণুৰ ধনুত গুণ লগাই দেখুৱাব লাগিব কোনে পাৰিব যদি বিষ্ণু হয় তেতিয়া পাৰিব যদি মানৱ হয় তেতিয়াহ'লে নোৱাৰে ৰামে কি কৰিলে ধনুৰ গুণ লগাই শৰ জুৰি দিলে আৰু দ্বিজ পৰশুৰামক সুধিলে এতিয়া মই শৰ ক'ত নিক্ষেপ কৰিম মই য'ত শৰ লগাওঁ লক্ষ্য ভেদ কেতিয়াও নহয় হয় আপুনি বুকু পাতক নহ'লে মোৰ লক্ষ্য স্থান দেখুৱাওক পৰশুৰামে ভাবিলে মই ইমান দিনে কেৱল মোৰ জীৱনৰ
সুখ সাধনা কৰি আছিলোঁ আজিৰ পৰা মোক জীৱন সুখ নালাগে জহৰ সুখ নালাগে পৰশুৰামক সকলোৱে ভগৱান জ্ঞান কৰে আৰু ভগৱান বুলি মানে সেইটো কাৰণে তেওঁ সেই জহৰ যিটো তেওঁ আনন্দ সেই আনন্দটো লৈ আছিলে ৰামচন্দ্ৰক ক'লে মোৰ জহ খ্যাতি আৰু সুখ তাত তুমি এই ধনুপাত নিক্ষেপ কৰি দিয়া শৰটো সেইটো কি পথ স্বৰ্গ পথ এই স্বৰ্গৰ সুখৰ কাৰণে প্ৰাচীন বহিয়ে যজ্ঞ কৰিছিল এই যজ্ঞ ভুল কোনে দেখুৱাইছে দেৱঋষি নাৰদে দেখুৱাইছে যেতিয়ালৈকে ফলবাসনাৰ পৰা মুক্ত নহয় তেতিয়ালৈকে জীৱ উদ্ধাৰ নহয় কোনে কৈছে ভাগৱত শাস্ত্ৰই কৈছে আৰু এতিয়া কি কৈছে ভগৱান ৰামে ক'লে যে হে দ্বিজবৰ আপুনি মোৰ কাৰণে ঈশ্বৰ স্বৰূপ মই আপোনাক বধ কৰিব নোৱাৰো কিন্তু মই এই শৰটোতো এৰিব লাগিব ই অব্যৰ্থ স্থান আপুনি দেখুৱাই দিয়ক তেতিয়া কি হ'ব লক্ষ্য আপোনাৰ হ'ব লক্ষ্যটো যেতিয়া আপোনাৰ হ'ব মোৰ নহয় তেতিয়া পৰশুৰামে বুজি পালে দ্বিজ বুলি ব্ৰাহ্মণ বুলি শক্তিমন্ত বুলি পিতৃৰ বাক্য ৰক্ষা কৰিলো বুলি মোৰ জহ গুণৰ যিটো আনন্দ মই এইটো ল'ব বিচাৰিছিলোঁ এয়া মোৰ স্বৰ্গ সুখ আছিলে হে মোৰ ভগৱান ৰাম মোৰ স্বৰ্গ পথটোত তুমি শৰ নিক্ষেপ কৰি দিয়া বোলে কি মোৰ আত্মপথটো খোলা হৈ যাওক স্বৰ্গ পথৰ যদি দুৱাৰখন খুলি থোৱা হয় আত্মপথৰ দুৱাৰখন বন্ধ হৈ থাকে তেতিয়া পৰশুৰাম প্ৰভুৰ আত্মপথৰ দুৱাৰখন খোল খাই গ'ল বোলে কি তুমি হাতত কুঠাৰ ধৰিছিলা কিহৰ কাৰণে সমস্ত জীৱৰ মনৰ সংশয় দূৰ কৰিবৰ কাৰণে এই কুঠাৰেৰে সৈতে তুমি ক্ষত্ৰিয়ক বধ কৰা নাই ক্ষত্ৰিয়ৰ বৃত্তিৰূপী অহংকাৰবিলাকক তুমি বিনাশ কৰিব লাগিছিলে কিন্তু তুমি ক্ষত্ৰিয়বিলাকক বধ কৰিলা ইয়াৰ পৰা তোমাৰ কোনো লাভ নহ'ল এতিয়া পৰশুৰাম প্ৰভুৱে কি কৰিলে 7 মনন্তৰ কেৱল বেদ ব্যাখ্যা কৰিলে 7 মনন্তৰ বেদ ব্যাখ্যা কৰিলে আজিও পৰশুৰামে কি কৰি আছে বেদ ব্যাখ্যা কৰি আছে কোনে আজ্ঞা কৰিছিলে স্বৰ্গ নেলাগে মোক কি লাগে জ্ঞানৰ আনন্দ আৰু উপাসনা সেইটো কাৰণে পৰশুৰাম আমাৰ মনৰ সংশয় ছেদ কৰিব পৰা শক্তি মনৰ সংশয় যদি ছেদ নহয় আত্মপৰিচয় লাভ নহ'ব দেৱঋষি নাৰদে প্ৰাচীন বহি ৰজাৰ মনৰ সংশয় কেনেকৈ ছেদ কৰিম তাৰ এটা সুন্দৰ উপায় পালে যে এটা উপাখ্যান আছে নামটো কি নামটো পুৰঞ্জন উপাখ্যান এই পুৰঞ্জন উপাখ্যানটোৰ বিষয়ে তুমি শুনা যে এই পুৰঞ্জন নামৰ উপাখ্যানত পুৰঞ্জন কি পুৰঞ্জন হ'ল জীৱ এই পুৰঞ্জন নামৰ জীৱটো কলৈ আহিছে এখন নগৰলৈ আহিছে এই নগৰখন কি আমাৰ দেহটোক কিহৰ লগত তুলনা কৰা হৈছে পুৰঞ্জন ৰূপী জীৱ থকা নগৰৰ লগত তুলনা কৰা হৈছে এই নগৰখনত কি আছে বিভিন্ন মানি মৰক ঐশ্বৰ্য বিভূতি সকলো আছে কেনেকৈ আছে আচল মণিটো ক'ৰ এই আচল যিটো শ্ৰেষ্ঠ মণি এই শ্ৰেষ্ঠ মণিটো হ'ল কৌস্তভ ক'ত আছে যিজনে আমাক ধৰি আছে সেইজনৰ লগত আছে সেইটো কাৰণে আমাৰ লগত এটা ৰত্ন সদায় জিলিকি থাকে সেই ৰত্নটো কি সেই ৰত্নটো হ'ল আমাৰ জীৱন ৰত্নৰ চেতনা শক্তি এই চৈতন্য চেতনা শক্তিটোৱে হ'ল জীৱনৰ আচল শ্ৰেষ্ঠ ৰত্ন এই ৰত্নটো পৰিধান কৰি আছে কোনে পীতাম্বৰে প্ৰাণপ্ৰভু পীতাম্বৰে এই ৰত্নটো যদি তেওঁ পৰিধান কৰি নাথাকে তেতিয়াহ'লে আমি কোনো বাচি নাথাকো সেইটো কাৰণে আমাৰ লগত থকা যিটো চেতনা শক্তি এই চেতনা শক্তিটো স্বয়ং ভগৱান নিজেই
গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে, হে অৰ্জুন, হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক, হে প্রজাপতি মহ প্রজা প্ৰতিষ্ঠা, তুমি মোক তোমাৰ সন্মুখত ৰৈ থকা এইজন ভগৱান কৃষ্ণ আচল স্বৰূপত বুজি লোৱা। বোলে কি, মই তোমাক চলাই থকা তোমাৰ প্ৰাণবায়ু, মই তোমাক ধাৰণ কৰি ৰখা আত্মাৰূপী যম বায়ু যম, আৰু কি, মই তোমাৰ প্ৰাণৰ শক্তি চেতনা, মই কি, মই অগ্নি। বায়ু জমদ অগ্নি আৰু তোমাৰ দেহত থকা নাৰায়ণ ৰূপী যি জলৰ শক্তি, যি শক্তিয়ে মই তোমাক চৈতন্য কৰি ৰাখিছো, সেই জল ময়েই। বায়ু জমদ অগ্নি বৰুণ শশাঙ্ক, এই বৰুণ ৰূপী জল তোমাক দেহত তোমাক চৈতন্য কৰি ৰখাৰ যি শক্তি সেয়া, আৰু কি, মই তোমাৰ অন্তৰিন্দ্ৰিয় মনটো হ'ল চন্দ্ৰ দেৱতা। বায়ু জমদ অগ্নি বৰুণ শশাঙ্ক, হয়নে? শশাঙ্ক মানে হ'ল কি, শশাঙ্ক মানে হ'ল চন্দ্ৰ, আৰু মই কি, মই তোমাৰ প্ৰাণৰূপী আদিত্য, ময়েই তোমাৰ প্ৰাণ। তুমি মোক নজনাৰ কাৰণে তোমাৰ পৰা তুমি মোক পৃথক বুলি ভাবিছিলা। তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই হে অৰ্জুন। তোমাৰ লগত থকা প্ৰতিটো বস্তুত ময়েই প্ৰকাশ হৈ আছো। এতিয়া দেৱঋষি নাৰদে প্ৰাচীনৰূপীক কৈছে, এই দেহ নামৰ যিখন পুৰঞ্জন নগৰ, এই পুৰঞ্জন নগৰত পৰা আৰু অপৰা দুই প্ৰকৃতি আছে। পৰা প্ৰকৃতিত কি আছে? দেহ আছে। অপৰা প্ৰকৃতিত কি আছে? জীৱ আছে। এই তুমি যে জীৱবিলাকক বধ কৰিব বিচাৰিছা, এই জীৱবোৰ বধ হোৱা নাই। কি বধ হৈছে? তাৰ কাইটোহে বধ হৈছে। এতিয়া প্ৰাচীন বহি ৰজাই সুধিলে যে মই যজ্ঞত বধ কৰা যদি জীৱবোৰ বধেই হোৱা নাই, তেতিয়াহ'লে জীৱবিলাক ক'ত আছে? বোলে মই যোগময় সাধনাত তোমাক এটা দেখুৱাই দিম, তুমি অকণমান মোৰ লগত সাধনাত বহা। লগে লগে প্ৰাচীন বহি ৰজাক দেৱঋষি নাৰদে সাধনা কৰিবলৈ তেওঁ সাধনাৰ এটা ভাগ দি দিলে। মই সাধনা কৰিম, তুমি দৰ্শন কৰিবা। কেনেকে? চকু মুদি লোৱা, আত্মদৃষ্টিয়ে প্ৰত্যক্ষ কৰা। কি দেখিছে? তেওঁ ৰৈ থকা আকাশৰ ওপৰত যিবিলাক জীৱ বধ কৰিছিলে, জীৱবিলাকে হাতত অস্ত্ৰ লৈ প্ৰাচীন বহি পালে চাই আছে। কিয় চাই আছে? তোমাৰ যিদিনাখনে মৃত্যু হ'ব, এই জীৱটো যেতিয়া আকাশলৈ আহিব, তুমি আমাক পতা অস্ত্ৰৰে সৈতে এই তোমাৰ জীৱটোক আমি ইয়াত কাটি 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 ইয়াক যান্তনা ভোগ কৰা। ভাগৱতত সকলো সত্য কথা দিয়া আছে। যিখিনি আমি নেদেখো, নেজানো আৰু নুবুজো, যিখিনি জ্ঞান লাভ কৰাৰ শক্তি সামৰ্থ্য আমাৰ নাই, ভাগৱত শাস্ত্ৰই আমাক সেইখিনি কথা জনাব বিচাৰিছে। বোলে কি? আমাৰ লগত থকা পৰা প্ৰকৃতিৰ জীৱ ঈশ্বৰৰ অংশ। এই ঈশ্বৰৰ অংশ কেতিয়াও বিনাশ নহয়। জীৱৰ সৎগতি হ'ব, অথবা জীৱৰ কি হ'ব? জীৱৰ দুৰ্গতি হ'ব, জীৱৰ দুৰ্বিপাক হ'ব। জীৱ জড় বন্ধনত চক্ৰাকাৰে ঘূৰি থাকিব, নহ'লে জীৱ কি হ'ব? জীৱ তাৰণ হৈ যাব। এই জীৱটোৰ কেতিয়াও বিনাশ নহয়। জীৱ কি? জীৱ ঈশ্বৰৰ অংশ, পৰা প্ৰকৃতি। এতিয়া প্ৰাচীন বহি ৰজাই নেজানে। কি নেজানে? তেওঁ যিকেইটা পশু বধ কৰিছিলে, এই বধ কৰা পশুকেইটা শেষ হৈ গ'ল বুলি ভাবিছিলে, দেহটোতে শেষ হৈ গ'ল বুলি ভাবিছিলে। আৰু যোগময় সাধনাৰে দেৱঋষি নাৰদে দেখুৱাই দিলে, প্ৰতিটো পশুৰ জীৱই হাতত অস্ত্ৰ লৈ এই প্ৰাচীন বহি মৃত্যু হ'লে এই জীৱটোক আঘাত কৰিবৰ কাৰণে হাতত খান্দা তুলি ৰৈ আছে।
প্ৰাচীন বহি ৰজা ভয়ত ঠক ঠককে কঁপিবলৈ ল'লে। হে দেৱঋষি, মোক নেলাগে স্বৰ্গ সুখ, মোক নেলাগে স্বৰ্গ সুখৰ বাসনা, আপুনি মোক সেই শুদ্ধ উপায়টো দিয়ক। বোলে কি, এই জীৱকেইটাই যাতে মোৰ প্ৰতি এটা প্ৰেম ভাৱ আনে। যিকেইটা জীৱ বধ কৰি মই পাপ কৰিছিলোঁ, ভুল কৰিছিলোঁ, এই ভুল কেইটো যাতে মোৰ শুধৰণি হয়, আপুনি মোক এতিয়া সেই ৰাস্তাটো দেখুৱাই দিয়ক। এতিয়া দেৱঋষি নাৰদে কি ক'লে, তোমাৰ শুধৰণি হ'ব, পাপৰ কবলৰ পৰা তুমি মুক্ত হ'বা। জীৱৰ লগত যেতিয়া সংস্কাৰ আহিব, তেতিয়া তোমাক সেইবিলাক আকাশত যদিও আছে তেওঁলোকো তাৰ পৰা আঁতৰি গুচি যাব। তুমি কি শুনিব লাগিব, এই পুৰঞ্জন উপাখ্যানটো শুনিব লাগিব। যিদিনাখন তোমাৰ মনৰ সংশয় দূৰ হ'ব, কি বুলি, মই শুদ্ধ হলো বুলি, মই অপবিত্ৰ কাম নকৰো বুলি, মই অশুদ্ধ পথত নাথাকো বুলি, যিদিনাখন তোমাৰ আত্মশুদ্ধি হৈ যাব, এই জীৱবিলাকো আকৌ উদ্ধাৰ হৈ গুচি যাব, যিবিলাক তোমাৰ হাতত মৃত্যু হৈছিল। কি বুজালে? যি জীৱ তেওঁ বধ কৰিছিলে, সেই জীৱকেইটাও বান খাই আছে। বোলে কিয়? পাপীৰ হাতত সিহঁতৰ মৃত্যু হ'ল। এই প্ৰাচীন বহিয়ে যদি আত্মজ্ঞান লাভ কৰে, ঈশ্বৰ জ্ঞান লাভ কৰে, ঈশ্বৰ জ্ঞানৰ ভাগ যদি তেওঁ জীৱনত লাভ কৰিব পাৰে, তেওঁৰ জীৱটো শুদ্ধ হ'ব আৰু পবিত্ৰ হ'ব। এই পবিত্ৰতাৰ ভাগ তেওঁ যিকেইটা জীৱক বধ কৰিছিলে সেইকেইটাই লাভ কৰিব, সিহঁতৰো উদ্ধাৰ হৈ যাব। ভাগৱতৰ ৪ৰ্থ স্কন্ধ কি দিছে? জীৱ উদ্ধাৰৰ আমাক উপায় দিছে। হে ৰাম অভিজ্ঞাত বুলি পৰ মাত্মা ঈশ্বৰক তাংকতে যি সাৰ কইলা, হে নাৰীৰ সংগক হে ৰূপৰ সগন্ধ স্পৰ্শ শবদ বিষয়, হে নগৰৰ মাজে জানা, হে নগৰৰ মাজে জানা, এইটো প্ৰকাশ হয়। এইটো বাজেখনৰ মাজে হ'ব লাগে, এইটো মাজে হ'ব লাগে। এই বনে দ্ৰব্য বৃক্ষ লতা গণ আছে, হে গুঞ্জৰে ভ্ৰমৰে মধু, হে পিয়া পদ্মক আছে, হে কুকিলে শবদ কৰে অৰণ্য ভিতৰ, হে আনুসৱ পক্ষীৰাও হে কাষে নিৰন্তৰ, হে সৰোবৰ সবতাত আছে জল ভৰি, হে কুমুদ উৎপল পদ্ম হে জগমক কৰি, হে সৰোবৰ ভৰি পক্ষী থাকয় বিস্তৰ, হে তাৰ শব্দ জলত শু হে নিয়া নিৰন্তৰ। প্ৰাচীন বহি ৰজাক দেৱঋষি নাৰদে কৈছে, তোমাৰ এই দেহ নামৰ পুৰঞ্জন নগৰখনত কি আছে? 9টা কোঠা আছে, আৰু কি আছে? 9খন দুৱাৰ আছে। কি আছে? 10টা শক্তিশালী ঘোঁৰা আছে। এই ঘোঁৰা কি? ইন্দ্ৰিয় কেইটা। এই ইন্দ্ৰিয় কেইটাক দেহ তত্ত্বত এটা বস্তু তোমাৰ জ্ঞাত নহয়, সেইটো কি? সেইটো হ'ল অভিজ্ঞতা। এই অভিজ্ঞতাটো কি? এই অভিজ্ঞতাটো হ'ল আত্মা। কি হৈ আছা? তুমি জীৱৰ জড় বন্ধনত পৰি ৰূপ ৰস গন্ধ স্পৰ্শ, তুমি এইবিলাক সুখত পৰি এই তোমাৰ লগত এই সুখবিলাকক নিবিচৰা, এইবিলাক সুখে কোনোদিন স্পৰ্শ কৰিব নোৱাৰা। এই আত্মা ঈশ্বৰৰূপী পৰম আত্মাক তুমি অনুভৱ কৰিব পৰা নাছিলা। কাক কৈছে? প্ৰাচীন বহি ৰজাক দেৱঋষি নাৰদে কৈছে। এতিয়া কথাখিনি কোনে কৈছে? দেৱঋষি নাৰদে কোৱা নাই, আমাক ভাগৱত শাস্ত্ৰই কৈছে। কাক কৈছে? আমি জীৱন গংগাৰ পাৰত বহি, এই জীৱন কি? এই জীৱন গংগা। কিয় জীৱন গংগা? এই জীৱন গংগা বুলি এইটো কাৰণে কোৱা হয়, ইয়াত আত্মাৰূপী গুৰু আছে। য'ত গুৰু থাকে তাতে গংগা থাকে। গংগা মানে কি? গংগা মানে পুণ্য, গংগা মানে পবিত্ৰ,
গংগা মানে কি? গংগা মানে ভকতি। য'ত ভকতি আছে তাতে ঈশ্বৰ থাকিব। এইটো কাৰণে একে নৰৰূপী এজন পাপী ইজন পুণ্যবানীটো কেনেকুৱা কথা। ঈশ্বৰে কাকো পাপ পুণ্য দিওঁতে লগত দি পঠিওৱা নাই, ইয়াত আহি সকলো গতিবিধি লৈছে। কিয় পাপৰ কবলত পৰি যায়? তোমাৰ ইন্দ্ৰিয়বিলাকে তোমাক চলনা কৰে, তোমাৰ মনত ভ্ৰম উৎপত্তি হয় বা ভ্ৰম সৃষ্টি হয়। এই মনৰ ভ্ৰমৰ কবলত পৰি তুমি তোমাৰ ভাজ্যাৰূপী বৃত্তিৰ অধীন হৈ যোৱা। এই বৃত্তিবিলাকে তোমাক কি কৰে? ঈশ্বৰৰ পথৰ পৰা ঈশ্বৰ বিমুখ পথলৈ টানি নিয়ে। কিয় নিব পাৰে? তোমাৰ লগত আত্মা ঈশ্বৰ আছে, কি হয়? অভিজ্ঞতা হৈ আছে বুলি কৈছে। এইটো অভিজ্ঞতা বুলি কৈছে। পৰমাত্মা ঈশ্বৰৰ লগত তাংগতে যি সাৰ ভেলা নাৰীৰ সংগত। নাৰীৰ সংটো তুমি কেনেকে ল'লা? নাৰী হ'ল আমাৰ এই দেহটো। এই দেহটো হ'ল প্ৰকৃতি। এই দেহৰ সুখৰ কাৰণে, ভোগৰ কাৰণে, বিলাসৰ কাৰণে যিমান কৰ্ম কৰা যায়, এই কৰ্মবিলাকৰ পৰা সদায় পাপ উৎপত্তি হয়। দেহৰ সুখৰ কাৰণে কৰা কৰ্মবিলাকৰ পৰা পাপ উৎপত্তি হয়। এই দেহটোক ধাৰণ কৰি থকা আত্মাৰ সুখৰ কাৰণে যিখিনি কৰ্ম কৰা হয়, তাৰ পৰা পাপ না হয় আৰু পুণ্যৰ অভ্যুদয় হয়। সেইটো কাৰণে পৰীক্ষিতে ভাগৱত শুনিবলৈ কলৈ যাব লগা হ'ল? গংগাৰ পাৰলৈ যাব লগা হ'ল। যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে দাড়ি চুলিকে ধোঁৱা বৰণৰ কৰি দিয়া ঋষিসকলে ভাগৱত শুনিবলৈ কলৈ যাব লগা হ'ল? নৈমিষ ক্ষেত্ৰলৈ যাব লগা হ'ল। সেইটো কাৰণে ভাগৱত য'ত শুনা যায় সেয়া গংগা। ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হয় সেয়া নৈমিষ ক্ষেত্ৰ। এই স্থানবিলাক আমি চকুৰে দেখা স্থান নহয়। এই স্থানবিলাক কি? আমাৰ হৃদয়ৰ স্থান। য'ত ভাগৱত ৰূপী ভগৱন্তৰ ভকতৰ সংগত ৰূপ লীলা নাম আৰু ধাম এই তত্ত্ব কথাৰ শ্ৰৱণ কীৰ্তন হয়, সেয়া পুণ্যস্থান গংগা। ক'ৰ পৰা বয়? বিষ্ণুৰ পদৰ পৰা বয়। বিষ্ণুৰ পদৰ পৰা কি উৎপত্তি হৈছে? বিষ্ণুৰ পদৰ পৰাই পৃথিৱী উৎপত্তি হৈছে। যেতিয়ালৈকে দেহা এটা নাপাব তেতিয়ালৈকে পুণ্য অৰ্জন কৰিব নোৱাৰে। আৰু দেহাটো পালে জীৱবিলাকে কি অৰ্জন কৰে? কেৱল পাপ অৰ্জন কৰে। এই প্ৰাচীন বহিও স্বৰ্গৰ সুখ বৃদ্ধি কৰিবৰ কাৰণে পাপ অৰ্জন কৰি আছে। যজ্ঞ কৰি কৰি জীৱবিলাক বধ কৰি আছে। সেইবিলাক জীৱই হাতত খান্দা লৈ আকাশত তেওঁ জীৱটোক কষ্ট দিবৰ কাৰণে ৰৈ আছে। কোনে দেখে? দেখে দেৱঋষি নাৰদে। কিয়? তেওঁৰ ঈশ্বৰ দৃষ্টি আছে। কেনেকে আছে? গোকুল ধামলৈ আহোঁতে সকলোকে তেওঁ কৃষ্ণকে দেখা পালে। অৰ্থাৎ তেওঁৰ দৃষ্টিটো হ'ল হৰি দৃষ্টি। যিজনৰ লগত আত্মদৃষ্টি আৰু হৰি দৃষ্টি আছে, সেইজনে জীৱ উদ্ধাৰ কৰিব পাৰে। ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধ। আমাৰ লগতে থকা জীৱ পৰা প্ৰকৃতি, আমাৰ লগতে থকা দেহ অপৰা প্ৰকৃতি। এই দেহৰ তত্ত্বটো কি? এই দেহৰ তত্ত্বটো হ'ল ভাৰ্যা। ভাৰ্যা মানে কি? ভাৰ্যা মানে যি ভজে। এই দেহাটোৱে কাক ভজি আছে? এই দেহাটোৱে জীৱটোক ভজি আছে। এই জীৱটোৱে কাক উপাসনা কৰি আছে? এই জীৱটোৱে পৰমাত্মাক উপাসনা কৰি আছে। জীৱৰ ধৰ্ম কি? জীৱৰ ধৰ্ম হ'ল পৰমাত্মাৰ ধৰ্ম। দেহৰ ধৰ্ম কি? দেহৰ ধৰ্ম হ'ল সংসাৰৰ ধৰ্ম। সংসাৰৰ ধৰ্মটো কি? সংসাৰৰ ধৰ্মটো হ'ল জীৱক বান্ধিব বিচৰা। জীৱৰ ধৰ্ম কি? সংসাৰৰ বান্ধোনৰ পৰা জীৱক খুলি দিব বিচৰা। ভাগৱতৰ ধৰ্ম কি? মহাভাগৱত মহাধৰ্ম। এইটো কাৰণে কি? ভাগৱত হ'ল পৰমাত্মাৰ শাস্ত্ৰ। এই পৰমাত্মাৰ পবিত্ৰ শাস্ত্ৰত এই পুৰঞ্জন ৰূপী জীৱৰ ভাৰ্যাৰূপী মনৰ বৃত্তিবিলাকৰ লগত
কেনেদৰে বান খাই দুখ কষ্ট আৰু যান্ত্ৰণাৰ কবলত পৰে দেৱৰীষি নাৰদে পাশ্চিন বহি ৰজাক কোৱাৰ চলেৰে চতুৰ্থ স্কন্ধত সেই কথাখিনি আমাক জনাইছে কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত অনুষ্ঠানৰ সামৰণি হোৱা নাই আমি সামৰণি বিচৰাও নাই মই অকণমান 15 মিনিটমান সময় জিৰণি ল'ব বিচাৰিছোঁ আপোনালোকে আজ্ঞা কৰক কাৰণ আমাৰ পাঠকজনৰ আজি পাঠভাগত অলপ হেৰি হৈছে মই পাঠো কৰিবলগীয়া হৈছে ব্যাখ্যাও কৰিবলগীয়া হৈছে অকণমান ভেজাও পৰিছে আৰু ৰাতিলৈও আকৌ এভাগ অনুষ্ঠান আছে গতিকে আপোনালোকে আজ্ঞা কৰক 10-15 মিনিটমান তেখেতে পাঠ কৰিব মই